নমস্কাৰ আজি আমি এক্সেলৰ এটা পাৱাৰফুল টুল পাইভট টেবুলৰ বিষয়ে আলোচনা কৰিম আমি জাম পাইভট টেবুলত আমি কেনেকৈ বিভিন্ন ধৰণৰ ৰিপৰ্ট ক্ৰিয়েট কৰিব পাৰোঁ আৰু কেনেকৈ সেইবিলাক আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আপোনালোকৰ যদি এই চেনেলটো ভাল লাগে আৰু এই কথাখিনিৰ পৰা যদি আপোনালোক উপকৃত হয় তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব আজি আমি পাইভট টেবুলৰ কাৰণে এই ডাটা ৰেঞ্জখিনি ব্যৱহাৰ কৰিম এই ডাটা ৰেঞ্জত আমাৰ আছে ষ্টুডেণ্ট আইডি ষ্টুডেণ্ট নাম ডেট অফ বাৰ্থ ফিল্ড অফ ষ্টাডি কিছুমান ডিপাৰ্টমেণ্ট ইয়াৰ অফ এডমিশ্যন আছে স্পেচিয়েলাইজেশ্যন আছে ফিজ কালেকশ্যন আছে এই ডাটাখিনিৰ ওপৰত বেছ কৰি আমি বিভিন্ন ধৰণৰ ৰিপৰ্ট আমি পাইভট টেবুলৰ থ্ৰুদি আমি ক্ৰিয়েট কৰিম ফৰ এক্সাম্পল যে আমি যদি চাব বিচাৰিছোঁ যে যিটো ফিল্ড অফ ষ্টাডি আছে বা যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্ট ৱাইজ ষ্টুডেণ্টছ কিমানজন আছে তেনেকুৱা ৰিপৰ্ট আমি পাইভট টেবুলত ক্ৰিয়েট কৰিব পাৰোঁ চিমিলাৰলি ৱেব ডেভেলপমেণ্ট বেলেগ বেলেগ স্পেচিয়েলাইজেশ্যনত কিমান ষ্টুডেণ্ট আছে যদি আমাক সেইটোও লাগে আমি সেইটোও ক্ৰিয়েট কৰিব পাৰোঁ নহ'বা সাপোজ আমাক লাগে যে কম্পিউটাৰ সায়েন্সত আমাৰ এইবাৰ কিমান ফিজ কালেকশ্যন হৈছে সো সেই ধৰণৰ ৰিপৰ্টটো আমি ক্ৰিয়েট কৰিব পাৰোঁ পাইভট টেবুলৰ জৰিয়তে সো পাইভট টেবুল ক্ৰিয়েট কৰিবৰ কাৰণে আমি যাম প্ৰথমতে ইনচাৰ্ট পাইভট টেবুল ফ্ৰম টেবুল ৰেঞ্জ সো ইয়াত দুটা অপশ্যন আহে ফ্ৰম টেবুল ৰেঞ্জ আৰু ফ্ৰম এক্সটাৰ্নেল ডাটা চ'ৰ্চ সো যদি আমাৰ ডাটাখিনি আমাৰ নিজৰ লগত নাই মানে এক্সেল শ্বীটত নাই এইটো এক্সেল শ্বীটত নাই তেতিয়াহ'লে আমি ফ্ৰম এক্সটাৰ্নেল ডাটা চ'ৰ্চটো সিলেক্ট কৰিব পাৰোঁ আৰু যেহেতু এতিয়া আমাৰ গোটেই ডাটাখিনি এই শ্বীটটোতে আছে তেতিয়াহ'লে মই ফ্ৰম টেবুল ৰেঞ্জ সিলেক্ট কৰিব পাৰোঁ তো ফ্ৰম টেবুল ৰেঞ্জত মই ক্লিক কৰিম ফ্ৰম টেবুল ৰেঞ্জত ক্লিক কৰাৰ পিছত যিখন উইণ্ড' আহে তাত প্ৰথমতে মই সিলেক্ট কৰিব লাগে কোনটো টেবুল ৰেঞ্জৰ ডাটাৰ ওপৰত মই পাইভট টেবুল ক্ৰিয়েট কৰিব বিচাৰিছোঁ ফৰ এক্সাম্পল মই এৰ পৰা জিলৈকে যিখিনি ডাটা আছে সেই ডাটাখিনিৰ ওপৰত মই পাইভট টেবুল ৰিপৰ্ট ক্ৰিয়েট কৰিব বিচাৰিছোঁ মানে এই ডাটাখিনিৰ ওপৰত বেছ কৰি পেলাই মোৰ বিভিন্ন ধৰণৰ ৰিপৰ্ট মোৰ ক্ৰিয়েট হ'ব নেক্সট অপশ্যনটো আহিব নিউ ৱৰ্কশ্বীট আৰু এক্সিষ্টিং ৱৰ্কশ্বীট যদি মই পাইভট টেবুলখিনি বা ৰিপৰ্টখিনি মই যদি বেলেগ এটা ৱৰ্কশ্বীটত বনাব বিচাৰিছোঁ তেতিয়াহ'লে মই নিউ ৱৰ্কশ্বীটটো সিলেক্ট কৰিম আৰু নহ'বা যদি যিখিনি এই ৱৰ্কশ্বীটত য'ত মোৰ অলৰেডি ডাটা আছে এই ৱৰ্কশ্বীটটো যদি মই তলৰ ফালে বেলেগ জেগাত যদি মই ক্ৰিয়েট কৰিব বিচাৰিছোঁ তেতিয়াহ'লে মই এক্সিষ্টিং ৱৰ্কশ্বীট সিলেক্ট কৰিম আৰু তাত গৈ পেলাই মই লোকেশ্যনটো সিলেক্ট কৰিব লাগিব আৰু যিহেতু সুবিধা হয় এটা নতুন ৱৰ্কশ্বীটত ক্ৰিয়েট কৰিবলৈ ৰিপৰ্টখিনি যিখিনি এক্সিষ্টিং যিটো ডাটা আছে যিটো অৰিজিনেল ডাটা আছে সেইখিনিক আমি একো সলনি নকৰাকৈ বা সেই ৱৰ্কশ্বীটত একো সলনি নকৰাকৈ আমি নতুন এটা ৱৰ্কশ্বীটত আমি আমাৰ ৰিপৰ্টছখিনি ক্ৰিয়েট কৰিব পাৰোঁ সেইকাৰণে আমি নিউ ৱৰ্কশ্বীটটো সিলেক্ট কৰা আছে আৰু ইয়াৰ পিছত আমি কৰিম অ'কে অ'কে ক্লিক কৰাৰ লগে লগে ইয়াতে C3 বুলি এটা ৱৰ্কশ্বীট অলৰেডি এক্সেলে ক্ৰিয়েট কৰিছে C3 এৰ পিছত আপুনি চাব সোঁফালে আপোনাৰ পাইভট টেবুল ফিল্ডছখিনি আহি গৈছে পাইভট টেবুল ফিল্ডছ যিবিলাক কলম হেডিংছ আছিল সেই কলম হেডিংছখিনি পাইভট টেবুল ফিল্ডছ হয় তাতো ষ্টুডেণ্ট আইডি আছিল অৰিজিনেল ডাটাখিনি ইয়াতো ষ্টুডেণ্ট নেম ডেট অফ বাৰ্থ ফিল্ড অফ ষ্টাডি ইয়াৰ অফ এডমিশ্যন এই গোটেইখিনি আপোনাৰ ইয়াতে আহি গৈছে পাইভট টেবুলৰ সোঁফালে থাকে পাইভট ফিল্ডছ আৰু তাৰ তলত থাকে আপোনাৰ চাৰিটা ভাগ থাকে প্ৰথম ভাগত আছে ফিল্টাৰ্ছ কলমছ ৰ'জ আৰু ভেলুজ এতিয়া ওপৰত যিখিনি ফিল্ড আছে বা কলম হেডিং আছে সেইখিনি আমি ড্ৰেগ কৰি যিকোনো এটা ভাগত আমি দিব পাৰোঁ ভেলুজ হৈছে য'ত আপোনাৰ কেলকুলেশ্যন পাৰ্টটো হয় সেই কেলকুলেশ্যন কৰিব লগা ফিল্ডখিনি আমি ভেলুজত দিওঁ আৰু ৰ'জ আৰু কলমছত আমাৰ যেনেকুৱা সুবিধা হয় যেনেকৈ আমি ৰিপৰ্ট বিচাৰোঁ তেনেকৈ আমি ৰ'জ আৰু কলমছত আমাৰ ফিল্ডছখিনি আমি ভাগ কৰি দিব পাৰোঁ ফিল্টাৰত আমি দিম সেই পাৰ্টিকুলাৰ ফিল্ডটো যিটো ফিল্টাৰৰ ওপৰত গোটেই ৰিপৰ্টটোক আমি কিছুমান ফিল্ট্ৰেশ্যন কৰিব পাৰোঁ ফিল্টাৰ কৰিব পাৰোঁ ফৰ এক্সাম্পল যদি মোৰ বেলেগ বেলেগ ফিল্ড অফ ষ্টাডি আছে বা স্পেচিয়েলাইজেশ্যন আছে বা বেলেগ বেলেগ ফিল্ড অফ ষ্টাডি আছে আৰু মই চাব বিচাৰিছোঁ যে এডমিশ্যনৰ ইয়েৰটোৰ ওপৰত মই ফিল্টাৰ কৰিব বিচাৰিছোঁ তো তেতিয়া মই ইয়েৰ অফ এডমিশ্যনটো ফিল্টাৰত আনি পেলাই বাকীখিনি আমি ডাটাখিনি আমি বিভিন্ন বেলেগ বেলেগ ভাগকেইটাত ৰাখিব পাৰোঁ প্ৰথম ৰিপৰ্টটো মই বনাব বিচাৰিছোঁ যে মোৰ কিমানকেইজন ষ্টুডেণ্ট আছে ফিল্ড অফ ষ্টাডিত মানে বিভিন্ন ফিল্ড অফ ষ্টাডি যিটো মই ডিপাৰ্টমেণ্ট হিচাপে যদি মই কওঁ বিভিন্ন ফিল্ড অফ ষ্টাডিত মোৰ কিমানকেইজন ষ্টুডেণ্ট আছে সেইটো মই এটা ৰিপৰ্ট উলিয়াব বিচাৰিছোঁ তো মই কি কৰিম ফিল্ড অফ ষ্টাডিটো মই ৰ'লৈকে টানি এৰি দিম যেতিয়া মই ফিল্ড অফ ষ্টাডিটো ৰ'ত আনি দিওঁ তেতিয়া আপুনি চাব এটা কলমত গোটেই ফিল্ড অফ ষ্টাডিখিনি আহি গৈছে কেমিকেল ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং কম্পিউটাৰ চায়েন্স ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং এতিয়া মোক লাগে কিমান ষ্টুডেণ্ট আছে প্ৰত্যেকটো ফিল্ড অফ ষ্টাডি বা ডিপাৰ্টমেণ্টত তো মই কি কৰিম ষ্টুডেণ্ট নেম যিটো আছে সেই ষ্টুডেণ্ট নেমটো মই ভেলুজলৈ ড্ৰেগ কৰি আনিম যেতিয়া মই ভেলুজলৈ ড্ৰেগ কৰি আনিম মই চাম যে
হি অটোমেটিক ক্যালকুলেট কৰিছে কিমান কিজন ষ্টুডেন্টস আছে কাউন্ট অফ ষ্টুডেন্ট নেম কিমান কিজন আছে হি কাউন্ট কৰি কৰি মোক দিছে মই আগতে কৈছিলো যে ভ্যালু যেটো ভাগ আছে ভ্যালু ভাগটো যদি আমি যিকোনো ফিল্ড ৰাখো হেতু ক্যালকুলেশন কৰে সো ক্যালকুলেশন কৰিবৰ কাৰণে যদি আমি বিভিন্ন ধৰণৰ এৰিথমেটিক ক্যালকুলেশন কৰিব লাগে যেনেকৈ ধৰক প্লাস কৰিব লাগে মাইনাস কৰিব লাগে তাৰ কাৰণে এই ডাটাখিনি আপোনাৰ নাম্বাৰ হ'ব লাগিব নিউমাৰিক হ'ব লাগিব কিন্তু যেহেতু ষ্টুডেন্ট নেমটো এটা আলফা নিউমাৰিক যেতিয়া আমি আলফা নিউমাৰিক ডাটা এটা আমি ইয়াতে ভ্যালুজত আনি দিওঁ হি কি কৰে কিমান গিজন আছে হেতু কাউন্টিংটোহে কৰিব পাৰে হি অকল কাউন্টিং কৰিব পাৰে তো সেই কাউন্টিং কৰি পেলাই নাম্বাৰ অফ ষ্টুডেন্টস আমাৰ ইয়াতে হি আনি দিছে এতিয়া ইয়াতে আমি কিছুমান সলনি কৰিব পাৰো সাপোজ ওপৰৰ এটো মই সলনি কৰি পেলাই ৰো লেভেলছ জাগাত মই ইয়াতে লিখি দিব পাৰো যে ডিপাৰ্টমেন্ট হিচাপে লাগে যাতে মই বাকি সকলোৰ কাৰণে বুজি পাবলৈ সুবিধা হয় count of name to upward count of student name number of students মই দি দিব পাৰো number of student okay তো এটা মোৰ ৰিপৰ্টত আহিছে ডিপাৰ্টমেন্ট ওয়াইজ নাম্বাৰ অফ ষ্টুডেন্টস কিমানজন আছে এতিয়া সাপোজ মোক আৰু এটা ৰিপৰ্ট লাগে এতিয়া আপুনি চাব ইয়াৰ বাহিৰত যদি মই ক্লিক কৰিম তেতিয়া হলে এই ফিল্ড লিষ্টখন নাইকিয়া হৈ যায় আকৌ মই ইয়াত ক্লিক কৰিলে এই ফিল্ড লিষ্টখন আহি যায় এতিয়া মই এই ৰিপৰ্টটোকে কন্ট্ৰোল সি মাৰি পেলাই কপি কৰিলো আৰু কন্ট্ৰোল ভি মাৰি পেলাই বেলেগ এটা জায়গা আনিলো এতিয়া মোক লাগে যে এই টু ডিপাৰ্টমেন্টৰ জায়গাত মোক লাগে ফিল্ড অফ ষ্টাডিজ তো মই এটা ফিল্ড ৰাখিছিল এইটো জায়গাত মোক লাগে তে ইয়াতে মই বিচাৰিছো যে স্পেশালাইজেশন ওয়াইজ কিমান গিজন আছে তো এইটো মই লিখি দিলো ইয়াতে স্পেশালাইজেশন তো স্পেশালাইজেশন ওয়াইজ নাম্বাৰ অফ ষ্টুডেন্টস কিমান আছে তো মই দুটা ৰিপৰ্ট ইয়াত ক্ৰিয়েট হ'ল এটা স্পেশালাইজেশন ওয়াইজ আৰু এটা ডিপাৰ্টমেন্ট ওয়াইজ এতিয়া মোক আৰু এটা ৰিপৰ্ট এনেকুৱা লাগে য'ত ডিপাৰ্টমেন্ট ওয়াইজ স্পেশালাইজেশন ওয়াইজ একেলগে থাকিব ফৰ এক্সাম্পল মই ইয়াতে আপোনাৰ ক্লিক কৰিলো আকৌ মই এটা কপি কৰি পেলাই ইয়াতে পেস্ট কৰিলো এবাৰ মই কি কৰিম স্পেশালাইজেশনৰ ওপৰত যদি মই ফিল্ড অফ ষ্টাডিটো আনি দিওঁ তেতিয়া চাব এই ৰিপৰ্টটো আপোনাৰ এনেকৈ আহিছে যে কেমিক্যাল ইঞ্জিনিয়াৰিংৰ ভিতৰত এইগিটা ডিপাৰ্টমেন্ট আছে স্পেশালাইজেশন আছে তো বেলেগ বেলেগ আমি কেমিক্যাল ইঞ্জিনিয়াৰিংত কিমান পাইছিলো যদি চাও যে 40020 ষ্টুডেন্টস আছিল কেমিক্যাল ইঞ্জিনিয়াৰিংত এই ৰিপৰ্টত এটো কি কৰিছে ব্ৰেকআপ কৰি দিছে যে কেমিক্যাল ইঞ্জিনিয়াৰিংত আৰ্টিফিশিয়াল ইঞ্জিনিয়াৰিং ইমানজন আছিল ডাটা সায়েন্সত ইমানজন আছিল মেচিন লাৰ্নিংত ইমানজন আছিল নেটৱৰ্ক সিকিউৰিটি আছিল ওয়েব ডেভেলপমেন্টত ইমানজন আছিল তো আমি যদি ষ্টুডেন্ট ডাটাখিনি চাও ইয়াতে সেই যিকিটা ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্ট গিটা আপোনাৰ ইয়াতে কম্পিউটাৰ সায়েন্স মেকানিক্যাল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স বিভিন্ন ধৰণৰ ওয়েব ডেভেলপমেন্ট নেটৱৰ্ক আৰ্টিফিশিয়াল ইন্টেলিজেন্স এই যিকিটা আছে সেই গুটেকিটা ইয়াতে আপোনাৰ প্ৰাইভেট টেবুলত ই শো কৰিব সো তিনটা ৰিপৰ্ট বনালো এটা ডিপাৰ্টমেন্ট ওয়াইজ স্পেশালাইজেশন ওয়াইজ আৰু এটা ডিপাৰ্টমেন্ট স্পেশালাইজেশন ওয়াইজ বোথ এতিয়া মই এই যেটো ৰিপৰ্ট বনালো এইটো ৰিপৰ্ট মই সাপোজ ইয়েৰ ওয়াইজ চাব বিচাৰিছো মই ফিল্টাৰিং কৰি 2020 ত কিমান আছে এটা মই যদি অৰিজিনাল ডাটাখিনি আকৌ এবাৰ চাও ইয়াত সব বিভিন্ন ধৰণৰ ইয়েৰত আছে 2017 21 16 19 ঠিক আছে এতিয়া মই যদি ইয়াতে year of admission to যদি দি দিও কলমত তেতিয়া চাব 2016 ত কিমানজন আছিল 17 ত কিমানজন আছিল 18 ত কিমানজন আছিল 19 ত কিমান আছিল 20 ত 21 ত 22 ত তো বিভিন্ন ধৰণৰ বছৰ মতে কিমানজন আছিল এটো ইয়াতে শো কৰিছে বেলেগ বেলেগ বছৰত কিমান কিমান ষ্টুডেন্ট ইয়াতে আছিল accordingly in number of students to calculate কৰি পেলে মোক উলিয়াই দিছে সো এই ৰিপৰ্টটো লাহে লাহে বহল হৈ গৈছে তাৰ মানে ইয়াতে কেইটামান বাটন আছে কলাপসিবল বাটন বুলি কয় এই বাটন যদি মই ক্লিক কৰো এই গ্ৰুপিংটো ক্লোজ কৰি দিব পাৰে আকৌ যদি মই প্লাস সাইনটো ক্লিক কৰো হি আকৌ গ্ৰুপিংটো ওপেন কৰি দিব পাৰে এটো কলাপস কৰিব পাৰে আকৌ নহবা ক্লোজ কৰি দিব পাৰে column levels মই যদি ইয়াতে লিখি দিও যেটো year wise years department specialization so মই নিজৰ মতে সুবিধাৰ মতে বুজি পোৱাকে মই বেলেগ বেলেগ
হেডিং ইয়াতে দিব পাৰোঁ নাম্বাৰ অফ ষ্টুডেণ্টছ ডিপাৰ্টমেণ্ট স্পেচিয়েলাইজেশ্যন ইয়েৰ ৱাইজ তো এই ৰিপৰ্টত মোক ইয়েৰ ৱাইজ এই ডাটাখিনি শ্ব' কৰি আছে এতিয়া সাপোজ এইটোত আছে স্পেচিয়েলাইজেশ্যন ৱাইজ তাৰমানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ডাটা সায়েন্স মেচিন লাৰ্নিং তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত কেমিকেল ইঞ্জিনিয়াৰিং থাকিব পাৰে কম্পিউটাৰ সায়েন্সত থাকিব পাৰে তো ইয়াতে মই এটা কি কৰিম যে মোক চাব লাগে যে ডিপাৰ্টমেণ্ট ৱাইজ যদি মই ফিল্টাৰিং কৰি চাব লাগে মই কেতিয়াবা কেমিকেল ইঞ্জিনিয়াৰৰ ডাটাখিনি চাব বিচাৰিব পাৰোঁ কেতিয়াবা মই চিভিল ইঞ্জিনিয়াৰৰ ডাটাখিনি ইয়াতে মই চাব বিচাৰিব পাৰোঁ তো মই এইটোত কি কৰিম এটা যদি মই ইয়াতে স্পেচিয়েলাইজেশ্যনৰ ওপৰত মই যদি এটা ফিল্ড অফ ষ্টাডি এটা ফিল্টাৰ হিচাপে ইউজ কৰোঁ তো ইয়াতে ওপৰত এটা ফিল্টাৰ বাটন ক্ৰিয়েট হৈ গৈছে সেইটো হৈছে ফিল্ড অফ ষ্টাডি এতিয়া মই যদি ইয়াতে সিলেক্ট কৰি পেলাই সিলেক্ট মাল্টিপল আইটেমছত গৈ পেলাই অলটো মই যদি আঁতৰাই পেলাই অকল কেমিকেল ইঞ্জিনিয়াৰিং সিলেক্ট কৰোঁ তাৰমানে কেমিকেল ইঞ্জিনিয়াৰিঙত আছিল 40,020 সো এই ৰিপৰ্টটো এনেকৈ আমি এটা এটাকৈ চাব পাৰোঁ সাপোজ মোক কম্পিউটাৰ সায়েন্সত লাগে কম্পিউটাৰ সায়েন্সত আছিল 39,000 এটো কম্পিউটাৰ সায়েন্সৰ হয় 39,960 সো এইখিনি ভাগ কৰি দিছে কম্পিউটাৰ সায়েন্সত কিমান কিজন আছে সো এনে ধৰণে বিভিন্ন ধৰণে আমি বিভিন্ন ৰিপৰ্টছ আমি প্ৰাইভেট টেবুলত ক্ৰিয়েট কৰিব পাৰোঁ এতিয়া যদি মই এইটো নাম্বাৰ অফ ষ্টুডেণ্টটো আঁতৰাই পেলাই মই যদি ইয়াতে যদি বিচাৰিছোঁ যে মোক নাম্বাৰ অফ ষ্টুডেণ্টটো নালাগে মোক ইয়াতে লাগে কিমান ফিজ কালেকশ্যন হৈছে ফিজটো যদি মই ভেলু যদি আনি দিওঁ আপোনাক দেখুৱাব স্পেচিয়েলাইজেশ্যন ৱাইজ কিমান ফিজ কালেক্ট হৈছে সাম অফ ফিজ এতিয়া মই যদি গোটেইকেইটা অল কৰি দিওঁ মানে ফিল্টাৰটো আঁতৰাই দিওঁ তো আৰ্টিফিচিয়েল ইমান টকা কালেকশ্যন হৈছে ডাটা সায়েন্সত ইমান টকা কালেকশ্যন হৈছে মেচিন লাৰ্নিঙত ইমান টকা কালেকশ্যন হৈছে সো এইটো হৈছে আপোনাৰ ফিল্টাৰ তো নতুন যিবিলাক এক্সেল ভাৰ্চন আহিছে তাতে প্ৰাইভেট টেবুল এনালাইজেশ্যনত এনালাইজ বুলি এটা অপশ্যন আছে যিটো অপশ্যনৰ থ্ৰুদি আপুনি কিছুমান এডিশ্যনেল ফিল্টাৰ এপ্লাই কৰিব পাৰে সাপোজ এইটোত মোক যদি এটা ফিল্টাৰ মই বেলেগ ধৰণে ক্ৰিয়েট বা এইটো যে মই এটা ফিল্টাৰ ইউজ কৰিব লাগে ইয়াতে মই কৰিছোঁ তো ইনচাৰ্ট স্লাইচাৰ মই ইউজ কৰিব পাৰোঁ ইনচাৰ্ট স্লাইচাৰত মোক সাপোজ year of admission to মই ফিল্টাৰ কৰি চাব বিচাৰিছোঁ ঠিক আছে তো ইয়াতে এটা ফিল্টাৰ উইন্ডো আহি যায় সাপোজ মোক 2018 ডাটাখিনি লাগে তো মই যদি অকল 2018 ক্লিক কৰোঁ তাহলে 18 ডাটাখিনি মোক ইয়াত দেখাব 6ত লাগে 6ৰ খিনি দেখাব অকল 6ৰ 2016ৰ সৰি নট 6 2016ৰ ডাটাখিনি এটা শ্ব' কৰিব এতিয়া মই ফিল্টাৰটো যদি আঁতৰাই দিওঁ ইয়াত ক্লিক কৰি তেতিয়াহ'লে গোটেই ডাটাখিনি আকৌ শ্ব' কৰিব এইটো কৈ স্লাইচাৰ তো স্লাইচাৰ ইজ বেসিক্যালি এটা ফিল্টাৰে হয় আৰু তাত খালি ফিল্টাৰটো বেলেগ এটা উইন্ডোত আহে য'ৰ পৰা আমি এই ফিল্টাৰটো সিলেক্ট কৰিব পাৰোঁ ঠিক তেনেকৈ আৰু এটা অপশ্যন ইয়াতে থাকে প্ৰাইভেট টেবুল এনালাইজত সেইটো হৈছে ইনচাৰ্ট টাইমলাইন সো ইনচাৰ্ট টাইমলাইনত যদি যাওঁ ইনচাৰ্ট টাইমলাইনৰ কাৰণে আপোনাৰ ডেট টাইপৰ লাগিব ডেট টাইপৰ ডাটা লাগিব সাপোজ ডেট অফ বাৰ্থ এটা আছে এতিয়া মই চাব বিচাৰিছোঁ যে 2006 এ পাৰ্টিকুলাৰ মাহৰ ডাটাত কোনোবা ষ্টুডেণ্ট যদি ডেট অফ বাৰ্থত আছে তেতিয়াহ'লে মোক লাগে চাবলৈ মানে 2006ৰ ছেপ্টেম্বৰ ডিচেম্বৰ কোন ডাটা আছিল সো ইয়াতে কোনো ডাটা ইয়াতে নাছিল যদি মই এইটো বঢ়াই দিওঁ তেতিয়াও নাছিল এতিয়া যদি মই চাওঁ মে আৰু জুনৰ ভিতৰত 2006ত এই ডাটাখিনি আমি পাইছোঁ তাৰমানে টাইমলাইনত কি কৰে যদি আপোনাৰ ডেট টাইপৰ ডাটা আপোনাৰ বা কলম থাকে তেতিয়াহ'লে আপুনি এটা টাইমলাইন ক্ৰিয়েট কৰিব পাৰে আৰু ফিল্টাৰিংটো আপুনি সেই টাইমলাইনৰ ওপৰত কৰিব পাৰে সাপোজ মাৰ্চ আৰু মে 2006 ডেট অফ বাৰ্থৰ ষ্টুডেণ্টছ কিমান কিজন আছিল সেইটো আপুনি ইয়াতে কাউণ্ট কৰি চাব পাৰে তো এনে ধৰণে বিভিন্ন ধৰণৰ ফিল্টাৰ আমি প্ৰাইভেট টেবুলত ক্ৰিয়েট কৰিব পাৰোঁ আমাৰ ৰিপৰ্টটো আৰু বেছি মিনিংফুল কৰিবৰ কাৰণে